আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই কল পিঠা বা বানানা কেক বনাব ওলাইছো। তাৰ বাবে মই দুটা কল লৈছো। এতিয়া কল দুটা মই লাহেকে এনেকে বাকলি গুছাম। গুছাই মই এতিয়া গ্ৰাইণ্ডাৰৰ বাটিত ভৰাম। আপোনালোকে এটা কথা মন কৰিব, এই পিঠা বনাবৰ কাৰণে কলটো অলপ বেছিকে পকিব লাগে। অলপ বেছিকে পকিলে মানে ৰসটো তাৰ মজিব লাগে, মজি পেলাই ৰসটো ওলাব লাগে, তেতিয়া ভাল হয়। মই দুটা কল লৈ ললো, অলপ মানে গাখীৰ দিলোঁ, গৰু গাখীৰ। ইয়াতে মই অলপ মানে গুড় বা মিঠৈ দি দিলোঁ। দি পেলাই এতিয়া এইটো মই সুন্দৰকৈ পেষ্ট কৰি ল'ম। এতিয়া বাতি এটাতে পেষ্টটো, কলৰ আৰু গাখীৰৰ পেষ্টটো মই ঢালি ললোঁ। এইখিনি সুন্দৰকৈ এতিয়া মই এনেকৈ মিক্স কৰিলোঁ। এয়া চামুচ এপাতেৰে অলপ মানে সৰু হেতা এপাতেৰে অলপ মানে ঘি ঢালি দিলোঁ। দি এইটো মই সুন্দৰকৈ এতিয়া মিক্স কৰিম। যিহেতু পিঠা বনাম, ইয়াতে মই এয়া আটা এড কৰিছোঁ, অলপমান আটা দিছোঁ। এনেদৰে অলপকৈ এড কৰি যাওঁ। এইটো মিশ্ৰণটো আৰু অকণমান ডাঠ হ'ব লাগিব। এতিয়া ইয়াতে মই অকণমান এয়া বেকিং চ'ডা সৰু চামুচ এপাতৰ 4 ভাগৰ 1 ভাগ দি দিলোঁ। এতিয়া এইটো সুন্দৰকৈ পেষ্ট কৰিলোঁ। এই সনাটোৰ ওপৰতে বহুত নিৰ্ভৰ কৰে। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, A to Z টেষ্টি কিটচেন। আৰু ভিডিঅ'বিলাক লাইকছ কমেণ্টছ কৰি জনাব, তেতিয়াহে গম পাম কেনেকুৱা হৈছে। আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চাব, তেতিয়াহে ধৰিব পাৰিব। ইতিমধ্যে এইটো সনা হৈ গৈছে। বাকীখিনি কৰিবৰ কাৰণে বোলো কিটচেনৰ মাজলৈ সোমাই যাওঁ। চাওক, বেটাৰটোৰ ঘনত্বটো ঠিক এনেধৰণৰ হ'ব লাগে। এইটো সুন্দৰকৈ হৈ গৈছে, এইটো দেখিছেনে? এইটো সুন্দৰকৈ হৈ গৈছে। এতিয়া মই কি কৰিম, এইখিনি এনেকৈ মই প্ৰায় 15-20 মিনিটমান সময় এনেকৈ ঢাকি ৰাখি থৈ দিম। এতিয়া এইটো 20 মিনিট সময় হৈ গৈছে। সুন্দৰকৈ এইটো হৈছে। অকণমান আঁতৰাই ৰাখিলোঁ। ৰাখি মই গেছটো জ্বলালোঁ পিঠাখিনি ভাজিবৰ কাৰণে, আৰু এটা কেৰাহী পাতি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ইয়াতে অলপমান তেল দি দিলোঁ। তেল যিকোনো তেলে আপুনি লোকে দিব পাৰে। অকণমান ৰিফাইনেই দিলোঁ। ৰিফাইন দিলে সাধাৰণতে ভাল হয়, পিঠাকেইটা ফুলি উঠে ভালকৈ। গেছটো ল'ৰ পৰা মিডিয়াম ফ্লেমত ৰাখিব লাগিব। এতিয়া মই ইয়াতে তেলটো গৰম হ'ল, ইয়াতে মই পিঠাকেইটা এটা এটাকৈ দি ভাজি যাম। এতিয়া এটা বৰ সুন্দৰ ৰেচিপি, খাবলৈ বৰ সোৱাদযুক্ত হয়, কলৰ পিঠা বা বানানা কেক। এই সুন্দৰ ৰেচিপিটো চাওকচোন কিমান সুন্দৰ হয়, ভালকৈ ফুলে। এইটো জুইটো খালি বেছিকৈ নিদিব দেই, মই একে ল' ফ্লেমলৈ নিদিওঁ। বহুত কোমল হয় পিঠাটো, বহুত সোৱাদযুক্ত হয়। ইতিমধ্যে এইটো হৈ গৈছে। এইটো মই এতিয়া লাহেকৈ কাটি ৰাখিম। এইটো হৈ গ'ল, পিছৰটো দিম এতিয়া। ঠিক এনেধৰণে মই পিঠাখিনি এতিয়া ক্ৰমান্বয়ে ভাজি গৈ থাকিম। ইতিমধ্যে চাওক কি সুন্দৰকৈ প্ৰস্তুত হৈ গ'ল কল পিঠা। গতিকে এই সুন্দৰ ৰেচিপিটো, এই সুস্বাদু ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈহে প্ৰতিশ্ৰুতি দিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ।